নমস্কাৰ। আজি 18 নৱেম্বৰ। মাৰ্কেটে কালি 59,000-ৰ গোটেই দিনটো ৰেজিষ্টেঞ্চ লৈ পেলাই থাকিলে। আজিও 59,000-ৰ ৰেজিষ্টেঞ্চ ল'বলৈ যত্ন কৰি আছে। তো আমি কলৰ ট্ৰেড এটা লৈছোঁ 59,000-ৰ ব্ৰেকআউট কৰিব বুলি। তো এবাৰত নকৰিলে, দুবাৰ নকৰিলে, 3 নম্বৰ বাৰ মানৰ ভিতৰত হয়তো মেবি কৰি দিব লাগে। তো সেইটো ভাবি পেলাই আমি কলৰ এণ্ট্ৰিটো লৈছোঁ। যিহেতু কালি বহুত সময় ৰেজিষ্টেঞ্চ লৈ থাকিলে, চ' আমাৰ লজিকটো এইটো আছিলে যে কালিৰ চেলাৰখিনিক মেবি আজি টাৰ্গেট কৰিব। সেইটো ভাবি পেলাই আমি ব্ৰেকআউটটো কৰিব বুলি কলৰ ট্ৰেড এটা ল'লোঁ। কি হয়? আমাৰ ট্ৰেডটো ভুল হৈ যোৱা নিচিনাই লাগিছে। বাৰে বাৰে ৰেজিষ্টেঞ্চ লৈ মেবি আৰু ই ওপৰলৈ উঠিব নোৱাৰিব। আৰু এইটো ডব্লিউ নিচিনা এটাও বনালেতো, তো তললৈ যোৱাৰহে প্ৰবেবিলিটি বেছি নিচিনা লাগিছে। প্লাছ ছাইডৱেজো মাৰ্কেট, তো মেবি ই চাগে তললৈ যাব। সেইকাৰণে আমি ট্ৰেডটো এক্সিট কৰিলোঁ অলপ কম লছতে। আজিৰ কাৰণে ইমানেই। আহিছোঁ দিয়ক, ধন্যবাদ।